নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক মই অৰ্থনীতি বিজ্ঞানৰ ওপৰত বিভিন্ন অধ্যায়সমূহ পঢ়াই আহিছিলোঁ আৰু তোমালোকৰ যথেষ্টখিনি মোৰ ভিডিঅ' বৰ্তমান মোৰ ইউটিউব চেনেলত প্ৰকাশ পাইছে আৰু তোমালোকে হয়তো পাইছা আৰু মাজতে কিছুমান অসুবিধাৰ কাৰণে বিশেষ কিছুমান অসুবিধাৰ কাৰণে মই ভিডিঅ'খিনি কন্টিনিউ কৰিব পৰা নাছিলোঁ অলপ গেপ এটা পৰিছিলে আৰু সেইবাবে আজি তোমালোকক আকৌ ক্লাছসমূহ আকৌ ল'বলৈ আৰম্ভ কৰিছোঁ আজিৰ পৰা আৰু তোমালোকক আজি মই পঢ়াম অৰ্থনীতি বিজ্ঞানৰ বিশেষকৈ ব্যস্তবাদী অৰ্থনীতিৰ এটি গুৰুত্বপূৰ্ণ অধ্যায় যিটো আমি প্ৰায় সকলোৰে মুখে মুখে আমি প্ৰায় সেইটো শব্দ আমি শুনা পাওঁ যাক আমি ডিমান্ড বুলি কওঁ চাহিদা বুলি কওঁ অৰ্থাৎ ডিমান্ড আৰু সাপ্লাই ইকনমিক্স বুলি ক'লে সাধাৰণতে প্ৰায় সকলোখিনি ব্যক্তিয়ে কি কৰে যে আমি পঢ়িছিলোঁ ডিমান্ড আৰু চাহিদাৰ ডিমান্ড আৰু সাপ্লাই বিষয়ে অৰ্থাৎ এইটো এটা আমাৰ ইকনমিক্সৰ বহুতে গুৰুত্বপূৰ্ণ এটা টাৰ্ম হয় দ্যাট ইজ ডিমান্ড আমি এটা শিকিম যে ডিমান্ড মানে কি চাহিদা মানেনো কি আৰু এই বিষয়ে শিকিবলৈ যাওঁতে আমি কিছুমান গুৰুত্বপূৰ্ণ বিধিৰ বিষয়ে জানিব পাৰিম অৰ্থনীতি বিজ্ঞানৰ অতিকে গুৰুত্বপূৰ্ণ বিধি যাক আমি ল অফ ডিমান্ড বুলি কওঁ চাহিদাৰ বিধি বুলি কওঁ ঠিক তেনেদৰে ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিৰ বিষয়েও পঢ়িব পাৰিম ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি তাৰ লগতে আমি কিছুমান যিটো আমি ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি সেইটো আমি পঢ়ি আহিলোঁ কিন্তু সেই ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি কেনেকৈ ল অফ ডিমাণ্ডৰ লগত জড়িত হৈ আছে সেই বিষয়ে এতিয়া আমি লিংক আপ কৰিব পাৰিম ঠিক তেনেদৰে আমি কিছুমান ইম্পৰ্টেণ্ট লৰ বিষয়েও পঢ়িব লাগিব এতিয়া কথা হ'ল ছাত্ৰ ছাত্ৰীসকল যি ডিমাণ্ড বুলি কওঁ এই ডিমাণ্ড শব্দটো তোমালোকৰ বাবে বৰ বিশেষ মানে আচৰিত হ'বলগীয়া বা কেতিয়াও নুশুনা শব্দ নহয় ডিমাণ্ডটো আমি সাধাৰণ আমাৰ জীৱনত আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ কিন্তু বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ কৰোঁ যেনেকৈ আমি কিছুমান ক্ষেত্ৰত কওঁ যে সেই ঘৰখনৰ ল'ৰাটোৱে মাকক ডিমাণ্ড কৰিছে এখন বাইকৰ ডিমাণ্ড কৰিছে ঠিক তেনেদৰে আমি কওঁ যে কোনোবা এটা উগ্ৰপন্থীৰ সংগঠনে ইমান টকাৰ ডিমাণ্ড কৰিছে বা কোনোবাই কাৰোবাক ইমান ডিমাণ্ড কৰিছে আমি ডিমাণ্ডটো বিভিন্ন ধৰণত ব্যৱহাৰ কৰোঁ কিন্তু অৰ্থনীতি বিজ্ঞানত ইন ইকনমিক্স আমি ডিমাণ্ড মানেনো কি বুজো যাক আমি চাহিদা বুলি কওঁ নে সেই ডিমাণ্ড আৰু এই ডিমাণ্ড একেই নেকি এই বিষয়ে আমি পঢ়িম তে প্ৰথমতে মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যিটো নেকি আমি কওঁ যে অমুকে অমুক ডিমাণ্ড কৰিছে অৰ্থাৎ আমি বিচৰা ক্ষেত্ৰত আমি যদি কিবা এটা বস্তু বিচাৰোঁ তেতিয়া আমি সাধাৰণতে কি কৰোঁ ডিমাণ্ড শব্দটো কওঁ যে মোৰ ডিমাণ্ড এইটো মোৰ দাবী এইটো ক্ষেত্ৰত আমি কি কৰোঁ ডিমাণ্ড শব্দটো ব্যৱহাৰ কৰোঁ ঠিক তেনেদৰে গতিকে আমি জেনেৰেল টাৰ্মছত যিখিনি মানে যিটো অৰ্থত আমি মানে ডিমাণ্ডটো ব্যৱহাৰ কৰি থাকোঁ সেইটো আমাৰ অৰ্থনীতি বিজ্ঞানত ব্যৱহাৰ কৰা ডিমাণ্ডৰ মিনিঙতকৈ যথেষ্ট বেছি আৰু সাধাৰণতে আমি যিটো কওঁ যে ডিমাণ্ড মানে বিচৰা বিচাৰিছোঁ আমি যে এইটো ডিমাণ্ড কৰিছোঁ আমি বিচৰা শব্দত ব্যৱহাৰ কৰোঁ হয়নে এতিয়া আমি চাওঁ অৰ্থনীতি বিজ্ঞানত ডিমাণ্ড বা যাক আমি চাহিদা বুলি কওঁ তাৰ অৰ্থনো কি তে এইটো বুজাবলৈ গ'লে তোমালোকক মই তিনিটা টাৰ্ম বিশেষকৈ যিটো নেকি আমি ইণ্টাৰচেঞ্জেবলি ব্যৱহাৰ কৰি থাকোঁ যেনেকৈ ধৰা ডিমাণ্ড বুলি ক'লে আমি সাধাৰণতে বুজোঁ ডিজায়াৰ মানে ধৰা তাৰ লগতে আমি ৱান্ট মানে বিচৰা মই যিটো কৈয়ে আছোঁ যে সাধাৰণতে আমি এইটো বুজোঁ যে মই এইটো ডিমাণ্ড কৰিছোঁ বা কোনোবা দল সংগঠনে এইটো ডিমাণ্ড কৰিছে কিবা এটা দাবী অৰ্থাৎ আমি এইটো বিচাৰিছোঁ তে এনেকুৱা ধৰণৰ ডিজায়াৰ মানে আমি যাক ইচ্ছা প্ৰকাশ কৰিছোঁ মানে আমি ইচ্ছা যিটো আমি পোৱাৰ যিটো ইচ্ছা আমি বিচৰাটো হয়নে ৱান্ট মানে বিচৰা তে এইকেইটা কি একে শব্দ নেকি আমি ফাৰ্ষ্ট সেই কনফিউজনটো আমি ক্লিয়াৰ কৰিম যে ডিমাণ্ড ইজুকেল ৱান্ট ইজুকেল ডিজায়াৰ হয় নেকি কুৱেশ্যন মাৰ্ক যে গোটেইকেইটা একে বস্তু হয় নেকি যে ডিমাণ্ড ডিজায়াৰ আৰু ৱান্ট আমি এটা সেন্সত ব্যৱহাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ প্ৰথমতে আমি এইটো ক্লিয়াৰ হৈ লওঁ তে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এইটো ক'ব বিচাৰিছোঁ যে ডিমাণ্ডটো
ডিজায়াৰ হওক ৱান্ট হওক তাৰ পৰা যথেষ্ট মানে কি কয় তাৰ অৰ্থটো গোটেইখিনিৰ লগত একে নহয় অৰ্থাৎ ইয়াক আমি ইণ্টাৰচেঞ্জেবলি ব্যৱহাৰ কৰিব নোৱাৰো এতিয়া কথাটো হ'ল ডিজায়াৰ মানে কি ডিজায়াৰ অৰ্থটো হৈছে যে আমাৰ যেটো আমি যদি অসমীয়াত ক'বলৈ যাওঁ যে ডিজায়াৰ মোৰ এটো ডিজায়াৰ মিন্স মই এটো ইচ্ছা কৰো পাবৰ বাবে মই ইয়াক বিচাৰো হয়নে তেনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো তে ডিজায়াৰ আৰু ৱান্ট দুটা বেলেগ বস্তু ডিজায়াৰ হল আমি এনেকে ক'ব পাৰো যে ডিজায়াৰ মিন্স এ mere wish to have a commodity it is just a wish to possess something অৰ্থাৎ আমি ইয়াক কি বুলি কৈছো wish বুলি শব্দটো ইয়াত মই বোল্ড কৰি দিছো যে কি হয় যে ই এটা wish হয় কিবা এটা দ্ৰব্য বা কিবা এটা সামগ্ৰী পাবৰ বাবে যেটো আমাৰ আকাংক্ষা যেটো আমাৰ ইচ্ছা যেটো আমাৰ উইশ হে উইশটো কি বুলি কোৱা হয় ডিজায়াৰ বুলি কোৱা হয় যে আমি কিবা এটা বিচাৰিছো হেতু হৈছে ডিজায়াৰ গটিকে ছাত্ৰ-ছাত্ৰী সকল তোমালকে ফাৰ্স্ট মিনিং কেটা গুৰুত্ব সহকাৰে চাবা যদিও আমি ডিপলি ষ্টাডি নকৰাকে আমি প্ৰায় কমন সেন্সত ব্যৱহাৰ কৰি দু যে ডিমান্ড ডিজায়াৰ ৱান্ট আমি একেটা সেন্সত ব্যৱহাৰ কৰো কিন্তু মাইন্ড কৰিবা তিনিটা শব্দৰ অৰ্থ কিন্তু বেলেগ বেলেগ হয় তিনিটা কিন্তু একে নহয় তে ডিজায়াৰটোৱে কি বুজায় এটা উইশ বুজায় আমি ডিজায়াৰ বুলি ক'লে আমি কম যে কি ই এটা উইশ হয় ই এটা আমাৰ ইচ্ছা হয় ই আমাৰ এটা আকাংক্ষা হয় আমাৰ এটা আমি যেটো বিচাৰো হেতুক বুজোৱা হয় কিন্তু ৱান্ট মানে হৈছে ৱান্ট টু ডিজায়াৰ প্ৰত্যেকটো ডিজায়াৰ কি বুলি কোৱা হয় ৱান্ট নহবও পাৰে অৰ্থাৎ মানে কি ডিজায়াৰে অকল ইচ্ছাটো বুজাব কিন্তু ৱান্ট হৈ যোৱাৰ লগে লগে কি হ'ব সেই যেটো আমাৰ ইচ্ছা সেই ইচ্ছাটো পাবৰ বাবে যেটো আমি সক্ষম এবিলিটি ইয়া দুটা টাৰ্ম আহিব মাইন্ড কৰিবা প্ৰথমটো হৈছে যে যেটো আমাৰ ডিজায়াৰ যেটো আমাৰ ইচ্ছা এটা বস্তু পাবৰ বাবে যেটো আমাৰ ইচ্ছা সেই ইচ্ছাটোক আমি কি কৰিম সেই ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে যিখিনি আমাৰ সক্ষম আমাৰ মানে যিখিনি বস্তুৰ প্ৰয়োজন বা যেনেকে আমি তাক পূৰণ কৰিব পাৰো তে সেই এবিলিটি আৰু প্লাস আমাৰ কি লাগিব উইলিংনেস টু লাগিব অৰ্থাৎ আমাৰ সেই দ্ৰব্যটো পাবৰ বাবে আমাৰ তাৰ প্ৰতি উইলিংনেস টু অৰ্থাৎ আমি তাৰ প্ৰতি তাৰ ইচ্ছাটো পোৱাৰ প্ৰতি যেটো আমাৰ আগ্ৰহ আৰু লগতে সেই বস্তুটো পাবৰ বাবে যিখিনি আমাক এবিলিটি অৰ্থাৎ আমাৰ যিখিনি বস্তুৰ বা যিখিনি যাৰ জৰিয়তে আমি বস্তুটো মানে পাব পাৰিম সেই সক্ষমতাখিনি কি হ'ব লাগিব থাকিব লাগিব তেতিয়া আমি কি কৰিম যে আই ৱান্ট দ্যাট কমোডিটি এই সেন্টেন্সটো আমি ব্যৱহাৰ কৰিব পাৰো যে মই সেই কমোডিটিটো বিচাৰো ৱান্ট বুলি কোৱাৰ লগে লগে যে মই সক্ষমো হয় আৰু মোৰ সেই বস্তুটো পাবৰ বাবে কি আছে উইলিংনেস আছে আগ্ৰহ আছে গটিকে দুটা টাৰ্ম বেলেগ বেলেগ তোমালকে ধৰিব পাৰিছানে মই মানে কি ক'ব গৈ আছো ডিজায়াৰে সিম্পলি উইশ টু বুজায় যে মই উইশ কৰিছো যে মোৰ এখন বহুত দামী ভাল গাড়ী এখন থকা হলে কিন্তু মই তাৰ বাবে মই যোগ্য নহয় এতিয়া কাৰণ মোৰ ভাল ইনকাম নাই মোৰ চাকৰি নাই কিন্তু মোৰ এটা ইচ্ছা আছে মোৰ এটা ডিজায়াৰ আছে কি ডিজায়াৰ আছে যে মই এখন বহুত ভাল দামী গাড়ী কি কৰিব বিচাৰিছো কিনিব বিচাৰিছো হেতু ডিজায়াৰত পৰিব কাৰণ বৰ্তমান সেই গাড়ীখন কিনাৰ যোগ্যতা মোৰ নাই মই সেই গাড়ীখন কি কৰিব নোৱাৰো জাস্ট মই মোৰ ইচ্ছাটো মই প্ৰকাশ কৰিছো যে মোৰ বহুত ভাল দামী ফ্ল্যাট এটা লবলৈ মন আছে মই বহুত ভাল দামী গাড়ী এখন লবলৈ মন আছে দ্যাট ইজ ডিজায়াৰ হেতু ডিজায়াৰলে গুছি যাব আৰু ৱান্ট টু কি হ'ব যেতিয়া মই সেই গাড়ীখন কিনাৰ আগ্ৰহও থাকিব আৰু লগতে কি থাকিব মই কিনিবলৈ সক্ষম হম তেতিয়া মই কম যে মই দামী গাড়ী এখন বিচাৰো যেতিয়া মই বিচাৰো বুলি কম বা যেতিয়া মই লাগে বুলি কম ৱান্ট শব্দটো যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া ইয়াৰ মিনিংটো এটো হ'ব যে গাড়ীখন মই
মানে গাড়ীখন মই কিনিবলে সক্ষম লগতে মোৰ সেই বস্তুটো প্ৰতি কি আছে আগ্ৰহ আছে গতিকে want is that desire which is backed by the ability and willingness to satisfy it আৰু লগতে মই দুটা পইণ্ট এড কৰিছো হেকেটা হৈছে যে every desire is not a want মই কৈছোই তোমালোকক যে প্ৰত্যেকটো desire want হ'ব নোৱাৰে এটা মই যদি ভাবো যে মোক বহুত মানে বহুত ডাঙৰ মই বহুত ধুনিয়া আত্তালিকা এটা মই মানে ডিজায়াৰ মানে মই ইচ্ছা কৰো কিন্তু হেতু want নহবও পাৰে want হ'বলে কি হ'ব লাগিব willingness plus ability কথাটো ধৰিব পাৰিছানে তো ইয়াত মই এড কৰিছো but a desire can become a want এটা desire want হ'ব পাৰিব কেতিয়া পাৰিব if the person is in a position to satisfy it कि जेतिया एजन व्यक्तिए हे डिजायर टू सैटिस्फाई करिबो पारिबो माने पूरण करिबो पारिबो ताक जेतिया आमी सन्तुष्टि माने ताक आमी पूरण करिबो पारिम सैटिस्फाई जेतिया करिबो पारिम तेतिया थाक आमी वांट বুলি কম গতিকে ছাত্ৰ ছাত্ৰী সকল মই পঢ়াব গৈছো তোমালোকক ডিমান্ড কিন্তু ডিমান্ড পঢ়োৱাৰ আগতে মই কেটামান টার্ম তোমালকক ক্লিয়ার এই কারণে কৰাবলৈ গৈ আছো কাৰণ বহুতে কি হয় বহুতে মোক এই প্ৰশ্নটোত মানে ক্লাছত বিশেষকৈ যে মেম ডিমান্ড বুলি কলে ডিজায়াৰ মানে ডিজায়াৰৰ কথাটো লৈ কনফিউজ হৈ যায় want লৈ কনফিউজ হৈ যায় হেকাৰণে মই ফাৰ্স্ট ক্লিয়াৰ কৰি আছো ডিজায়াৰ কি want কি আৰু তাৰ পিছত মই তে কম ডিমান্ড কি তিনিটা যেহেতু বেলেগ বেলেগ টার্ম গতিকে আমি বেলেগ বেলেগকে কি কৰিছো শিকি লৈছো গতিকে তোমালোকে প্ৰথম কথা মনত এটোই ৰাখিবা ডিজায়াৰ হলে হেতু এটা ইচ্ছা হ'ব উইশ হ'ব আৰু হেতু কি হ'ব হেতু তুমি পূৰণ কৰিব নোৱাৰিব পাৰা তাৰ কাৰণে তোমাৰ এবিলিটি নাথাকিব পাৰে তাৰ কাৰণে তোমাৰ আগ্ৰহও নাথাকিব পাৰে তাক পূৰণ কৰাৰ কিন্তু হি এটা তোমাৰ কি হ'ব সিম্পল এ উইশ এটা তোমাৰ উইশ হ'ব ঠিক আছে বুজি পাইছা উইশ শব্দটো আমি জানোৱে যে আই উইশ এনেকে বুলি আমি যেতিয়া কওঁ তেতিয়া হেতু মই মানে মোৰ এটা ইচ্ছা আছে সেই ইচ্ছাটো ডিজায়াৰ হ'ব আৰু সেই ডিজায়াৰ টু want তেতিয়া হে হ'ব যেতিয়া তাক আমি পূৰণ কৰিব পাৰিম সৈটিস্ফাই কৰিব পাৰিম আৰু তাৰ কাৰণে দুটা তাৰ মনত ৰাখিবা want বুলি কোৱাৰ লগে দুটা ক্যাৰেক্টাৰিষ্টিক আহি যাব হেতু হৈছে এবিলিটি প্লাস willingness এতিয়া আহো আমি ডিমান্ড কি ছাত্ৰ ছাত্ৰী সকল এই যে want হে want টু এটা এক্সটেনশন হয় ডিমান্ড বহুতে একন্তে এটা কথা কয় যে ডিমান্ড হ'বলে হলে আমাৰ দুটা বস্তু বহুত বিশেষকৈ প্ৰয়োজন হয় হেতু হৈছে এবিলিটি টু পাৰচেজ এণ্ড উইলিংনেছ টু পাৰচেজ অৰ্থাৎ এটা বস্তু তুমি কিনিবৰ কাৰণে আমি ক্ৰয় শব্দটো ব্যৱহাৰ কৰিব পাৰো ডিমান্ডৰ ক্ষেত্ৰত ডিমান্ড কৰা মানে আমি বস্তুটো কিনা বুলিও আমি সিম্পলি একদম কমন ল্যাঙ্গুৱেজত আমি ক'ব পাৰো যে ডিমান্ড মানে কি কৰিছো কিবা এটা বস্তু আমি ক্ৰয় কৰিছো তে ক্ৰয় কৰিবৰ কাৰণে এবিলিটি টু পাৰচেজ আমি বস্তুটো কিনিবৰ কাৰণে আমি সক্ষম হ'ব লাগিব আৰু লগতে কি হ'ব লাগিব উইলিংনেছ টু পাৰচেজ অৰ্থাৎ কি হ'ব লাগিব সেই বস্তু কিনাৰ প্ৰতি আমাৰ ইচ্ছা থাকিব লাগিব তেতিয়াহে এটা বস্তু কি হয় এজন ব্যক্তিয়ে ক্ৰয় কৰিব পাৰে এতিয়া এই যে ওয়ান্টৰ যেটো আমি ডেফিনিশন পঢ়িলো ওয়ান্টৰ ডেফিনিশনত আমি কৈছিলো এবিলিটি টু আৰু উইলিংনেছ টু দুটা বস্তু থাকিলে সেই বস্তুটো যেতিয়া আমি বিচাৰো তেতিয়া আমি তাক ওয়ান্ট কওঁ আৰু এই ওয়ান্টৰে এক্সটেনশন পাৰ্টটো হৈছে ডিমান্ড অৰ্থাৎ ডিমান্ড হ'বলে হলে এবিলিটি টু পাৰচেজ আৰু উইলিংনেছ টু পাৰচেজ সেই দুটাটো থাকিবই লাগিব কাৰণ ওয়ান্টৰ এক্সটেনশন পাৰ্ট হয় মানে ওয়ান্টৰ এটা বহল পৰিসৰ হৈছে ডিমান্ড গতিকে ওয়ান্টত থকা দুটা বস্তুটো থাকিবই ডিমান্ডত আৰু লগতে দুটা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিষ্টিক হৈছে দ্যাট ইজ প্ৰাইস এণ্ড টাইম বুজি পাইছা ডিমান্ড is an extension to want as it has two more characteristics ইয়াৰ দুটা বেছিকৈ কি আছে বৈশিষ্ট্য আছে ইউৱান্টৰ সেই এক্সটেনশন পাৰ্ট হয় যিটো পাৰ্টত আৰু দুটা কি হয় ইয়াৰ বৈশিষ্ট্য আছে হেতু হৈছে এটা প্ৰাইস এটা হৈছে টাইম অৰ্থাৎ ডিমান্ড defined always defined with reference to price
আৰু লগতে demand is always with respect to a period of time. এই দুটা বস্তু কি হয় এই দুটা ক্যাৰেক্টাৰিষ্টিক্স কিহত থাকে ডিমান্ডত থাকে চাহিদাত থাকে অৰ্থাৎ মই তোমালোকক বুজাই দিছো ডিজায়াৰ হৈছে উইশ that wish সেই উইশ টু কি হ'ব want তেতিয়াহে হ'ব যেতিয়া সেই উইশ টু ফুলফিল কৰিবৰ কাৰণে তোমাৰ উইলিংনেছ টু পাৰচেজ আৰু এবিলিটি টু পাৰচেজ তুমি হবা তেতিয়া আমি কি হ'ব হেতু want বুলি কম আৰু সেই want টু আমি ডিমান্ড বুলি তেতিয়া কম যেতিয়া তাত কি থাকিব প্ৰাইস এটা থাকিব ডেফিনিট আৰু লগতে এটা পিৰিয়ড অফ টাইম থাকিব আৰু এই দুটা বস্তু কি হয় থাকে ডিমান্ডৰ লগত জড়িত হৈ থাকে অৰ্থাৎ এটা বস্তু ডিমান্ড হ'বলে হলে সেই বস্তুটোৰ উইলিংনেছ টু পাৰচেজ আৰু এবিলিটি টু পাৰচেজ থকাৰ লগতে সেই বস্তুটোৰ এটা নিৰ্দিষ্ট কি থাকিব লাগিব প্ৰাইস থাকিব লাগিব দাম থাকিব লাগিব এটা নিৰ্দিষ্ট দামতহে আমি এটা বস্তু ক্ৰয় কৰিব পাৰো হয়নে নহয় কথাটো কিবা এটা বস্তু যেতিয়া আমি কিনিবলৈ যাওঁ ডিমান্ড কৰিবলৈ যাওঁ তেতিয়া তাৰ এটা নিৰ্দিষ্ট দাম থাকে আৰু সেই দামটো দি আমি সেই বস্তুটো কি কৰো কিনো আৰু লগতে ডিমান্ডৰ লগত আৰু এটা বস্তু জড়িত হৈছে হেতু হৈছে টাইম কাৰণ দাম একে থাকিব পাৰে কোয়ান্টিটি অফ পাৰচেজ একে হ'ব পাৰে কিন্তু টাইমটো বেলেগ হোৱাৰ কাৰণে ডিমান্ডটো কি হ'ব পাৰে বেলেগ হ'ব পাৰে ইয়াৰ উদাহৰণ যদি মই তোমালোকক ক'ব বিচাৰিছো টাইমটো কিয় ইমান ইম্পৰ্টেন্ট কাৰণ সামাৰত যেটো বস্তুৰ বেছি চাহিদা হ'ব মানুহে কিনিব অৰ্থাৎ যেতিয়া গৰম দিন হ'ব আইসক্ৰীম মানুহে বেছিকে কিনিব কিন্তু সেম আইসক্ৰীম যেতিয়া ঠাণ্ডা দিন হৈ যাব দাম একে থাকিলো মানুহে কিনাৰ পৰিমাণটো কি হৈ যাব পাৰে কমিব পাৰে গতিকে টাইমটো বহুত গুৰুত্বপূৰ্ণ ফেক্টৰ ই 1 ঘণ্টা হ'ব পাৰে ই এমাহ হ'ব পাৰে ই এবছৰ হ'ব পাৰে ই 1 মিনিট হ'ব পাৰে 2 মিনিট হ'ব পাৰে মুঠতে টাইমটো কি হয় ইম্পৰ্টেন্ট এটা পাৰ্ট হয় ডিমান্ডৰ গতিকে ডিমান্ড আমি যদি ডিফাইন কৰিবলৈ যাওঁ এই দুটা টাৰ্মৰ লগত তেতিয়া আমি ক'ব লাগিব যে ডিমান্ড ইজ দা কোয়ান্টিটি অফ এ কমোডিটি that a consumer is willing and able to buy at is possible price during a given period of time গতিকে তোমালোকে ইয়াত মন কৰা মই ইয়াত ৰেড কালাৰ দি বোল্ড কৰি দিছো কেতেমান শব্দ হেকটা হৈছে যে ডিমান্ডে চাহিদাই কি বুজায় এটা দ্ৰব্যৰ সেই পৰিমাণখিনিক বুজায় যি পৰিমাণখিনি আমি এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত আমি কি কৰিছো ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ আমি ক্ৰয় কৰিবলৈ কি কৰিছো বিচাৰিছো অৰ্থাৎ আমি সেই দ্ৰব্যটো কিনাৰ প্ৰতি আমাৰ উইলিংনেছও আছে আমাৰ এবিলিটিও আছে অৰ্থাৎ আমাৰ হাতত পইচা আছে আৰু লগতে সেই বস্তুটোৰ আমি কি কৰিছো সেই নিৰ্দিষ্ট পৰিমাণখিনি ক্ৰয় কৰিছো এটা নিৰ্দিষ্ট দৰ আৰু এটা নিৰ্দিষ্ট সময়ত গতিকে ছাত্ৰ ছাত্ৰী সকল চাহিদা বুলি ক'লে একদম সহজ ভাষাত আমি এটো কম যে কোনোবা এটা দ্ৰব্যৰ সেই পৰিমাণক বুজোৱা হৈছে যেটো পৰিমাণ আমি কি কৰিছো এক নিৰ্দিষ্ট দৰত এক নিৰ্দিষ্ট সময়ত আমি কি কৰিছো ক্ৰয় কৰিছো তাক আমি কি বুলি কম চাহিদা বুলি কম গতিকে এই চাহিদাৰ ক্ষেত্ৰত তোমালকে এটা কথা মনত ৰাখিবা যেহেতু চাহিদাটো হৈছে এক্সটেনশন অফ want গতিকে চাহিদা এটা বস্তুৰ আমি কিবা এটা নিৰ্দিষ্ট পৰিমাণ ক্ৰয় কৰিবলৈ গলে বস্তুটোৰ দৰ আৰু সময়ৰ যিমান প্ৰয়োজন হয় সিমানে প্ৰয়োজন হয় বস্তুটোৰ প্ৰতি কিনাৰ আমাৰ ইচ্ছা আৰু এবিলিটি সেই দুটা অৰ্থাৎ টোটাল 4টা ক্যাৰেক্টাৰিষ্টিক কি হয় থাকে গতিকে চাহিদা হ'বলে হলে 4টা ক্যাৰেক্টাৰিষ্টিক ফুলফিল হ'ব লাগিব ফাৰ্স্ট হৈছে উইলিংনেছ টু পাৰচেজ সেকেন্ড হৈছে এবিলিটি টু পাৰচেজ থাৰ্ড টু হৈছে প্ৰাইস অফ দি কমোডিটি এন্ড ফোৰ্থ টু হৈছে given period of time গতিকে এটা দ্ৰব্যৰ সেই নিৰ্দিষ্ট পৰিমাণক আমি চাহিদা বুলি কম যিখিনি
আমি কি কৰিছো এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত আমি ক্ৰয় কৰিছো তাকে আমি কি বুলি কওঁ সেই দ্ৰব্যটোৰ চাহিদা বুলি কওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি অকল চাহিদাৰ বিষয়ে পঢ়িলো লগতে আমি ডিফাইন কৰিলো যে কেনেকৈ ই ডিস্টিংগুইশ হয় ফ্ৰম ডিজায়াৰ আৰু ৱান্টতকে কেনেকৈ ই পাৰ্থক্যখিনি আমি বুজি পালো আৰু লগতে তোমালোকক কম যেটো আমি বস্তু দাবী কৰা বা কোনবা উগ্ৰপন্থী সংগঠনে যেটো ডিমান্ড ব্যৱহাৰ কৰে হেতুৰ লগত এটো ডিফাৰেন্সটো তোমালোকে গম পালা গতিকে হেতু এটা বেলেগ ক্ষেত্ৰত ডিমান্ডটো ব্যৱহাৰ কৰে আৰু আমাৰ অৰ্থনীতি বিজ্ঞানত ডিমান্ড হ'বলে হলে চাহিদা হ'বলে হলে আমি কি কম যে এক নিৰ্দিষ্ট দৰত এক নিৰ্দিষ্ট সময়ত এটা দ্ৰব্যৰ যিখিনি পৰিমাণ আমি ক্ৰয় কৰো সেই পৰিমাণখিনিক আমি কি বুলি কওঁ চাহিদা বুলি কওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল চাহিদাৰ বিষয়ে আৰু বহুত পঢ়িবলৈ আছে আজি ইমানখিনিতে মই ভিডিঅটো ষ্টপ কৰিছো তোমালোকে ভিডিঅসমূহ চাই যাবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু মোৰ নেক্সট ভিডিঅলে অপেক্ষা কৰিবা ধন্যবাদ